ওয়েলকাম ভিউয়ার্স। এই ভিডিওটোত এলসিএম আৰু এইচচিএফৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ। কম্পিটিটিভ এক্সামসমূহত যেনে ধৰণৰ কুৱেশ্যন আহে তেনে ধৰণৰ কুৱেশ্যনসমূহ এই ভিডিওটোত ডিছকাছ কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 18, 20 আৰু 32ৰ গসাউ নিৰ্ণয় কৰা। 18, 20 আৰু 32ৰ গসাউ নিৰ্ণয় কৰিব লাগে। 18, 20 আৰু 32ৰ মৌলিক উৎপাদক পদ্ধতিৰে HCF নিৰ্ণয় কৰিম। 2 দি হৰণ কৰিম। 9 দুগুণ 18, 10 দুগুণ 20, 16 দুগুণ 32 আৰু হৰণ নাযায়। 10 আৰু 16ক 2 দি হৰণ যাব, কিন্তু 9ক হৰণ নাযায়। HCFৰ ক্ষেত্ৰত গোটেইকেইটা সংখ্যা হৰণ যাব লাগিব, কিন্তু LCMৰ ক্ষেত্ৰত যিকোনো দুটা সংখ্যা হৰণ গ'লেই হয়। 18, 20 আৰু 32ৰ গসাউ হৈছে 2। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এখন বিদ্যালয়ৰ মুঠ ছাত্ৰক 20 বা 25 বা 30 জনীয়া দলত সমানে ভগাব পাৰি। সেই বিদ্যালয়খনত কমপক্ষেও ছাত্ৰৰ সংখ্যা কিমান হ'ব? বিদ্যালয়খনত কমপক্ষেও কিমানজন ছাত্ৰ হ'ব য'ত 20 জনীয়া দলত ভগাব পাৰি, 25 জনীয়া দলতো ভগাব পাৰি আৰু 30 জনীয়া দলতো ভগাব পাৰি? এই অংকটো LCM কৰিব লাগিব। এনেধৰণৰ LCM আৰু HCFৰ অংকৰ ক্ষেত্ৰত কমপক্ষেও ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা ক্ষুদ্ৰতম সংখ্যা এনেধৰণে কোৱা হয়, তেতিয়া LCM কৰিব লাগে। আৰু বৃহত্তম সংখ্যা কি হ'ব বা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব এনেধৰণৰ প্ৰশ্ন কৰা হয়, তেতিয়া HCF কৰিব লাগে। 20, 25 আৰু 30ৰ LCM কৰিব লাগিব। 5 দি হৰণ কৰিম, 4, 5 আৰু 6। 2 দি হৰণ কৰিম, 2, 5 আৰু 3। এতিয়া সংখ্যাকেইটা পূৰণ কৰিম। 5 দুগুণ 10, 10 দুগুণ 20, 5 20 100, 100ৰ লগত 3 পূৰণ কৰিলে হ'ব 300। উত্তৰ হ'ব 300, অপশ্যন চি। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 20 আৰু 120। এটা সংখ্যা 60 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা। দুটা সংখ্যাৰ গসাউ হৈছে 20 আৰু দুটা সংখ্যাৰ লসাগু হৈছে 120। এটা সংখ্যা দিয়া আছে 60, আনটো সংখ্যা কি হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াত আমি ফৰ্মুলা এটা মনত থ'ব লাগিব। দুটা সংখ্যাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। দুটা সংখ্যা পূৰণ কৰি যিটো উত্তৰ পোৱা যাব, গসাউ আৰু লসাগু পূৰণ কৰি একেটাই উত্তৰ পোৱা যাব। গসাউ হৈছে 20, লসাগু হৈছে 120। দুটা সংখ্যাৰ মাজত এটা সংখ্যা দিয়া আছে 60 আৰু এটা সংখ্যা দিয়া নাই, এটা সংখ্যা ধৰিম x। 120ক 60ৰে কাটিম 2, 20 আৰু 2 পূৰণ কৰিম 40, x সমান 40। আনটো সংখ্যা হ'ব 40। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ পূৰণফল 750। যদি সিহঁতৰ গসাউ 5 হয়, তেন্তে সিহঁতৰ লসাগু হৈছে। দুটা সংখ্যাৰ পূৰণফল হৈছে 750। ইয়াত সংখ্যা দুটা থাকিব লাগে, কিন্তু সংখ্যা দুটা দিয়া নাই। সংখ্যা দুটাৰ পূৰণফল দিয়া হৈছে 750, গসাউ দিয়া আছে 5, লসাগু দিয়া নাই, নিৰ্ণয় কৰিব লাগে। 750ক 5ৰে কাটিম 150, লসাগু হ'ব 150। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, দুটা সংখ্যা 3:5 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 5 হয়, তেন্তে সংখ্যা দুটাৰ যোগফল হৈছে। ফৰ্মুলাটো আমি একেটাই এপ্লাই কৰিব লাগিব। সংখ্যা দুটাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু। ইয়াত সংখ্যা দুটা দিয়া নাই, সংখ্যা দুটাৰ অনুপাত দিয়া আছে 3:5, গসাউ দিয়া আছে 5। যদি সংখ্যা দুটা ৰেচিঅ' দিয়া থাকে আৰু HCF দিয়া থাকে, তেতিয়া HCFৰ লগত ৰেচিঅ'ৰ সংখ্যা দুটা পূৰণ কৰিলেই সংখ্যা দুটা ওলাই পৰিব। 3ৰ লগত 5 পূৰণ কৰিম 15, 5ৰ লগত 5 পূৰণ কৰিম 25। সংখ্যা দুটা হৈছে 15 আৰু 25। 15 আৰু 25ৰ যোগফল হ'ব 40। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, দুটা সংখ্যা 3:4 অনুপাতত আছে। যদি সিহঁতৰ গসাউ 12 হয়, তেন্তে সিহঁতৰ লসাগু হৈছে। সংখ্যা দুটাৰ অনুপাত হৈছে 3:4, গসাউ হৈছে 12, লসাগু নিৰ্ণয় কৰিব লাগে। যদি সংখ্যা দুটাৰ অনুপাত দিয়া থাকে আৰু গসাউ দিয়া থাকে, LCM নিৰ্ণয় কৰোঁতে অনুপাতৰ এই সংখ্যা দুটা পূৰণ কৰি গসাউৰ লগত পূৰণ কৰিব লাগিব। 3 আৰু 4 পূৰণ কৰিলে হ'ব 12, 12ৰ লগত 12 পূৰণ কৰিলে হ'ব 144। LCM হ'ব 144। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এনে এটা বৃহত্তম সংখ্যা নিৰ্ণয় কৰা যিটোৰে 81, 107 আৰু 43ক হৰণ কৰিলে ভাগশেষ যথাক্ৰমে 1, 2 আৰু 3 থাকে।
এনে এটা বৃহত্তম সংখ্যা নিৰ্ণয় কৰিব লাগিব যি বৃহত্তম সংখ্যাৰে 81ক হৰণ কৰিলে ৰিমাইণ্ডাৰ 1 থাকে 107ক হৰণ কৰিলে ৰিমাইণ্ডাৰ 2 থাকে আৰু 43ক হৰণ কৰিলে ৰিমাইণ্ডাৰ 3 থাকে প্ৰথমে 81ৰ পৰা 1 মাইনাস কৰিম 80 107ৰ পৰা 2 মাইনাস কৰিম 105 43ৰ পৰা 3 মাইনাস কৰিম 40 এতিয়া 80 105 আৰু 40 HCF কৰিম সংখ্যাখিনি 5 দি হৰণ যাব 5 16 80 5 21 105 5 8 গুণ 40 আৰু হৰণ নাযায় 16ক 2 দি হৰণ যাব আৰু 8ক 2 দি হৰণ যাব 21ক হৰণ নাযায় গসাউৰ ক্ষেত্ৰত গোটেইকেইটা সংখ্যা হৰণ যাব লাগিব 80 105 আৰু 40ক কেৱল মাত্ৰ 5 দি হৰণ যাব 81ক 5 দি হৰণ কৰিলে 5 16 গুণ 80 এক ৰিমাইণ্ডাৰ থাকি যায় 107ক 5 দি হৰণ কৰিলে 5 21 গুণ 105 2 ৰিমাইণ্ডাৰ থাকি যায় আৰু 43ক 5 দি হৰণ কৰিলে 5 8 গুণ 40 3 ৰিমাইণ্ডাৰ থাকি যায় বৃহত্তম সংখ্যাটো হৈছে 5 উত্তৰ হৈছে অপচন এ নেক্সট কোৱেশ্চন দুটা সংখ্যা লসাগু 105 আৰু সিহঁতৰ গসাউ 5 সংখ্যা দুটাৰ পাৰ্থক্য 20 হলে সিহঁতৰ যোগফল হ'ব সংখ্যা দুটাৰ পূৰণফল সমান গসাউ পূৰণ লসাগু এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব সংখ্যা দুটা পূৰণ কৰি যেটো উত্তৰ পোৱা যাব গসাউ আৰু লসাগু পূৰণ কৰি একেটাই উত্তৰ পোৱা যাব গসাউ হৈছে 5 লসাগু হৈছে 105 ইয়াত সংখ্যা দুটা থাকিব লাগে নাইবা সংখ্যা দুটাৰ পূৰণফল থাকিব লাগে কিন্তু ইয়াত দিয়া আছে সংখ্যা দুটাৰ পাৰ্থক্য 20 ইয়াত সংখ্যা দুটা কি হ'ব নিৰ্ণয় কৰি তাৰ যোগফল কিমান হ'ব উলিয়াব লাগে 5 আৰু 105 পূৰণ কৰিলে হ'ব 525 ইয়াত এনে দুটা সংখ্যা থাকিব লাগিব যি সংখ্যা দুটাক পূৰণ কৰিলে 525 হ'ব আৰু সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হ'ব 20 তাৰ কাৰণে 525ক মৌলিক উৎপাদকত ভাঙি লিখিম 525ক 5 এ হৰণ কৰিম 105 105ক 5 এ হৰণ কৰিম 21 21ক 3 এ হৰণ কৰিম 7 525ৰ মৌলিক উৎপাদক কেইটা হৈছে 5 5 3 আৰু 7 5 আৰু 7 পূৰণ কৰিম 35 থাকিলে 5 আৰু 3 5 আৰু 3 পূৰণ কৰিম 15 35ৰ পৰা 15 বিয়োগ কৰিলে হ'ব 20 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে 20 সংখ্যা দুটা হ'ব 35 আৰু 15 সংখ্যা দুটাৰ যোগফল হ'ব 35 আৰু 15 যোগ কৰিলে হ'ব 50 উত্তৰ হৈছে 50 অপচন সি